তেখেত আমাৰ মাজৰ পৰা গৈ বৰ্তমান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। আমাৰ আজি সৌভাগ্য যে আমি অসমৰ পৰা এজন আমাৰ মাজৰে সন্তানক আমি ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে পাইছোঁ। গতিকে আমাৰ মাজত আহি তেখেত উপস্থিত হৈছে, আমি সকলোৰে সহযোগিতা কামনা কৰিছোঁ। সভাপতি লগতে সৰ্বভাৰতী ভাৰতীৰ উপসভাপতি সন্মানীয় মহন্ত গুৰুদেৱে আমাৰ মহিমন্দিৰৰ বাপুৰীত বৃক্ষৰোপণেৰে আৰু এতিয়া মই ছাৰক বৃক্ষৰোপণ কৰিবলৈ আহ্বান জনাইছোঁ। হ'লেও বহুত আগবাঢ়িল দিয়া, তুমি দেখা হিচাপত বহুত আগবাঢ়ি গৈ আছে। সেই মোক আগৰ পৰাই নকলা নহয় 10 বছৰৰ আমাৰ ৰাস হৰি মন্দিৰ কমিটিৰ সৌজন্যত এই পবিত্ৰ স্থানত প্ৰতি বছৰে ৰাস উৎসৱৰ লগতে আমাৰ ছত্তীশগড়ৰ নৱনিযুক্ত মহামহিম ৰাজ্যপাল ৰমেন ডেকা ডাঙৰীয়াই এটি বৈষ্ণোদেৱী মন্দিৰ ইয়াত সজাই দিছিলে। তাত আজি দ্বিতীয় বৰ্ষৰ পূজাভাগী সমিতি আয়োজন কৰিছিল আৰু তেখেত যিহেতু এই অনুষ্ঠানৰ লগত জড়িত আছিলে, আজি তেখেত উপস্থিত থাকি ধৰ্মপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰিলে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এক ব্যস্ততা জীৱনপূৰ্ণ লগতে এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে আজি পূজা ভাগত থাকি আমাৰ ৰাইজক যি আহ্লাদিত কৰিলে। নমস্কাৰ, মই দীক্ষু। এনি ভাৰত 24ৰ তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে। ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে। আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা। গতিকে মই এনি ভাৰত 24লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয়, ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে, 5 বছৰৰ ওপৰৰ সকলোৱে, কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন। গতিকে সকলোৱে আহক, এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক। থেংক ইউ। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।
এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ